এমাহ হৈ গ'ল কোনো ধৰণৰ ভিডিঅ' আপলোডো কৰা হোৱা নাই। হয়তো সকলোৰে মনবিলাকো ইমান ঠিক নহয় যদিও কাম কৰিব লাগে কাৰণে কৰিব গৈ আছে। এতিয়াও হয়তো আমি এই সত্যটো মানি ল'বই পৰা নাই যে আমাৰ মাজত জুবিন দা নাই। এটা অবিশ্বাস্য বাস্তৱ। কিয় হ'ল, কেনেকৈ হ'ল, কাৰ ভুলৰ কাৰণে হ'ল আৰু কাৰ ভুলৰ কাৰণে আমি ইমান ডাঙৰ সম্পদ এটা হেৰুৱালোঁ, সেই প্ৰশ্নটো আমাৰ মনত সদায় থাকিব। আৰু আজিও আমি জাষ্টিছৰ অপেক্ষাত আছোঁ যাতে সত্যটো বাহিৰ হয় আৰু সেয়া হয়তো বহুত সোনকালে আহিব আমাৰ মাজলৈ। যিয়েই নহওক, এই ভিডিঅ'টো আছিলে দুৰ্গা পূজাৰ সময়ৰে, কাৰণ মই এয়া দশমীৰ দিনা ভিডিঅ' আছিলে। মৰ্ণিঙত আমি মন্দিৰ গৈছিলোঁ, মানে আমাৰ ঘৰত এখন গাড়ী লৈছিলে আৰু সেইখনৰ পূজা অলপ আছিলে, সেইকাৰণে আমি মন্দিৰ গৈছিলোঁ। যিহেতু এই গোটেইকেইদিন পূজাৰ মই এদিনো ক'তো যোৱা নহ'ল, সেইকাৰণে একদম বিজয়া দশমীৰ দিনাই অকণমান ওলাই গৈছিলোঁ আৰু গৈয়ে দেখিলোঁ এয়া ইমান ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা পাতি থৈছে। প্ৰত্যেকখন পূজাস্থলীতে দেখিবলৈ পোৱা গৈছে। গোটেইখন অসম বুলিয়ে নহয়, অসমৰ বাহিৰতো তেনেকুৱাকৈ কৰা হৈছে। আৰু এয়া হৈছে দেৱী বিসৰ্জনৰ সময়, আৰু সেই সময়খিনিতো দেৱীৰ গানৰ পৰিৱৰ্তে বাজি আছিল জুবিনদাৰ মায়াবিনী, আৰু সকলোৱে উচ্চস্বৰে সেই গান গাইছিল আৰু দেৱীক বিদায় দিছিল। এইবাৰৰ কাৰণে দেৱীক এনেকৈ বিদায় দিবলগীয়া হ'ল।